নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কোকৰাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছে আৰু আৰক্ষীৰ গুলিত নিহত হৈছে এটা মাওবাদী আৰক্ষীৰ গুলিত নিহত হৈছে এপ্ৰিল মুৰ্মু নামৰ এটা মাওবাদী আৰু আইডি বিস্ফোৰণৰ লগত জড়িত সন্দেহত তেওঁক গুলিওৱা হৈছে আৰু সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমত বিগ ব্ৰেকিং কোকৰাঝাৰৰ সালাকাতিত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ হৈছে কোকৰাঝাৰৰ সালাকাতিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ হৈছে সালাকাতিৰ নাদাংগুৰি পাহাৰত আৰক্ষী আৰু মাওবাদীৰ গুলিৰ ঘটনা সংঘটিত হৈছে আৰু আৰক্ষীৰ গুলিত নিহত হৈছে এটা মাওবাদী সংঘৰ্ষত নিহত হৈছে এটা মাওবাদী ভয়ংকৰ খবৰ আহি পৰিছে ডাঙৰ খবৰ আহি পৰিছে সংঘৰ্ষত নিহত হৈছে এটা মাওবাদী নিহত মাওবাদীটোৰ নাম উকিল হেমব্ৰেম উৰফে এপ্ৰিল মুৰ্মু বুলি জানিব পৰা গৈছে কোকৰাঝাৰত ৰেল লাইনত আইডি বিস্ফোৰণৰে জড়িতৰ সন্দেহত তেওঁ গুলিওৱা হৈছে আৰু সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে মাওবাদীটো বৰ্তমানেও কিন্তু অব্যাহত আছে উদ্ধাৰ অভিযান বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ হৈছিল আৰু আৰক্ষীৰ গুলিত নিহত হৈছে এটা মাওবাদী এপ্ৰিল মুৰ্মু নামৰ এটা মাওবাদী নিহত হৈছে আৰু শেহতীয়াকৈ কোকৰাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কোকৰাঝাৰ আৰু সালাকাতিৰ ৰেল ষ্টেচনৰ মাজত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ৰেলপথত আইডি সংস্থাপন কৰি বিস্ফোৰণ কৰোৱা হৈছিল যাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল যাত্ৰীবাহী ৰেল আৰু আইডি বিস্ফোৰণৰ পিছতে ৰেলপথ ছিগি ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল আৰু সমগ্ৰ ঘটনাক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিল আৰু সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে ঘটনাৰ লগত জড়িত এজনক চিনাক্ত কৰা হৈছে আৰু ঝাৰখণ্ডৰ এগৰাকী ব্যক্তিক চিনাক্ত কৰা হৈছে আৰু বৰ্তমান সময়ত এই ঘটনাৰ লগত জড়িত এটা মাওবাদীক সন্দেহ কৰা হৈছে আৰু তেওঁ গুলিয়াই হত্যা কৰা হৈছে নিহত হৈছে হাস্পতাল নিয়া হৈছে যদিও তেওঁ মৃত হৈছে মাওবাদীটোৰ নাম হৈছে এপ্ৰিল মুৰ্মু আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আছিল আৰক্ষীয়ে নিশা প্ৰায় 1 মান বজাত সংঘটিত কৰিছিল এই বিস্ফোৰণৰ ঘটনা আৰু মালবাহী ৰেলক টাৰ্গেট কৰি এই ঘটনা কৰা হৈছিল আৰু সৌভাগ্যক্ৰমে মালবাহী ৰেলখন কিছু দূৰ পোৱাৰ পূৰ্বেই বিস্ফোৰণ হৈছিল আৰু কথমপি এটা বৃহৎ ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল কোকৰাঝাৰ আৰু সমগ্ৰ অসম আৰু এই ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিছিল তদন্তৰ ঘোষণা কৰিছিল আৰু বৰ্তমান সময়ত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আৰু পুৱাৰ ভাগতে আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছিল আৰু ভয়ংকৰ ঘটনা হৈ পৰিছিল আৰু আৰক্ষীৰ গুলিত নিহত হৈছে এটা মাওবাদী ডাঙৰ খবৰ আহি পৰিছে সংঘৰ্ষত নিহত হৈছে এটা মাওবাদী আৰু মাওবাদীটোৰ নাম হৈছে এপ্ৰিল মুৰ্মু সালাকাতিৰ নাদাংগুৰি পাহাৰত এই গুলিচালনাৰ ঘটনা সংঘটিত হৈছে নিশা এই গুলিচালনাৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ গুলিত নিহত লোকজনৰ নাম এপ্ৰিল মুৰ্মু বুলি জানিব পৰা গৈছে কোকৰাঝাৰত আৰক্ষীৰ বৃহৎ এনকাউণ্টাৰ স্পষ্টকৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে পুনৰ আৰক্ষীৰ বন্দুক গৰজিল নিশা আৰক্ষীৰ গুলিচালনাত আইডি বিস্ফোৰণত অভিযুক্ত নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কোকৰাঝাৰৰ আইডি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত তেওঁ গুলিওৱা হৈছে আৰু বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে কোকৰাঝাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সংঘৰ্ষত নিহত হৈছে এটা মাওবাদী স্পষ্টকৈ নিহত হৈছে এটা মাওবাদী আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ ডেড বডিটো মানে এইটো 8 বজাত লৈ আহিছে মোৰ যেহেতু 8 বজাৰ পৰা ডিউটি গতিকে মই এক্সামিন কৰিলোঁ এক্সামিন কৰি এইটো মানে অলৰেডি ডেড আছিলে গতিকে আমি ব্ৰড ডেড হিচাপে আমি ডিক্লেয়াৰ কৰি দিলোঁ আমিতো ইনিচিয়েলি এতিয়া এক্সামিন কৰি 6টা মান পাইছোঁ এইটো একচুৱেলি মানে একজাক্ট ৰিপৰ্টটো এইটো পষ্টমৰ্টেম মানে কৰি পষ্টমৰ্টেম ডিপাৰ্টমেণ্ট কৰি মানে FSM ডিপাৰ্টমেণ্টৰ পৰাই এইটো কৰিব ফৰেনচিক্স মানে ডিপাৰ্টমেণ্টৰ পৰাই মানে তেওঁলোকে কনফাৰ্ম কৰিব গতিকে কনফাৰ্ম ৰিপৰ্টটো আপুনি মানে যেহেতু পষ্টমৰ্টেম কোকৰাঝাৰ মেডিকেল কলেজত হ'ব গতিকে তাতেই আমি মানে ডিটেইলছত গম পাব কেইটা হৈছে আমি ইনিচিয়েলি 6টা মান পাইছোঁ ইঞ্জুৰিৰ ভিতৰত আমি দেখিছোঁ আমি দুই হাতত দুইফালে পাইছোঁ তাৰপিছত আমাৰ ভৰিত পাইছোঁ 2টা তাৰপিছত চেষ্টত পাইছোঁ চেষ্ট আৰু এই এবডোমেনত এটা পাইছোঁ ব্ৰড ডেড ডেড বডিটো মানে এইটো 8 বজাত লৈ আহিছে মোৰ যেহেতু 8 বজাৰ পৰা ডিউটি
গতিকে মই এক্সামিন কৰিলোঁ এক্সামিন কৰি এইটো মানে অলৰেডি ডেট আছিলে গতিকে আমি ব্ৰড ডেট হিচাপে আমি ডিক্লেয়াৰ কৰি দিলোঁ আমিতো ইনিচিয়েলি এতিয়া এক্সামিন কৰি 6টামান পাইছোঁ এইটো একচুৱেলি মানে একজাক্ট ৰিপৰ্টটো এইটো পোষ্টমৰ্টেম মানে কৰি পোষ্টমৰ্টেম ডিপাৰ্টমেণ্ট কৰি মানে FSM ডিপাৰ্টমেণ্টৰ পৰাই এইটো কৰিব ফৰেনচিক্স মানে ডিপাৰ্টমেণ্টৰ পৰাই মানে তেওঁলোকে কনফাৰ্ম কৰিব গতিকে কনফাৰ্ম ৰিপৰ্টটো আপুনি মানে যেহেতু পোষ্টমৰ্টেম কোকৰাঝাৰ মেডিকেল কলেজত হ'ব গতিকে তাতেই আমি মানে ডিটেইলছত গম পাব কেইটা হৈছে আমি ইনিচিয়েলি 6টামান পাইছোঁ ইঞ্জুৰিৰ ভিতৰত আমি দেখিছোঁ আমি দুই হাতত দুইফালে পাইছোঁ তাৰপিছত আমাৰ ভৰিত পাইছোঁ 2টা তাৰপিছত চেষ্টত পাইছোঁ চেষ্ট আৰু এই এবডোমেনত এটা পাইছোঁ ব্ৰড ডেট ডেট বুলিতো মানে এইটো 8 বজাত লৈ আহিছে মোৰ যিহেতু 8 বজাৰ পৰা ডিউটি গতিকে মই এক্সামিন কৰিলোঁ এক্সামিন কৰি এইটো মানে অলৰেডি ডেট আছিলে গতিকে আমি ব্ৰড ডেট হিচাপে আমি ডিক্লেয়াৰ কৰি দিলোঁ আমিতো ইনিচিয়েলি এতিয়া এক্সামিন কৰি 6টামান পাইছোঁ এইটো একচুৱেলি মানে একজাক্ট ৰিপৰ্টটো এইটো পোষ্টমৰ্টেম মানে কৰি পোষ্টমৰ্টেম ডিপাৰ্টমেণ্ট কৰি মানে FSM ডিপাৰ্টমেণ্টৰ পৰাই এইটো কৰিব ফৰেনচিক্স মানে ডিপাৰ্টমেণ্টৰ পৰাই মানে তেওঁলোকে কনফাৰ্ম কৰিব গতিকে কনফাৰ্ম ৰিপৰ্টটো আপুনি মানে যেহেতু পোষ্টমৰ্টেম কোকৰাঝাৰ মেডিকেল কলেজত হ'ব গতিকে তাতেই আমি মানে ডিটেইলছত গম পাব কেইটা হৈছে আমি ইনিচিয়েলি 6টামান পাইছোঁ ইঞ্জুৰিৰ ভিতৰত আমি দেখিছোঁ আমি দুই হাতত দুইফালে পাইছোঁ তাৰপিছত আমাৰ ভৰিত পাইছোঁ 2টা তাৰপিছত চেষ্টত পাইছোঁ চেষ্ট আৰু এই এবডোমেনত এটা পাইছোঁ ব্ৰড ডেট বুলিতো মানে এইটো 8 বজাত লৈ আহিছে মোৰ যিহেতু 8 বজাৰ পৰা ডিউটি গতিকে মই এক্সামিন কৰিলোঁ এক্সামিন কৰি এইটো মানে অলৰেডি ডেট আছিলে গতিকে আমি ব্ৰড ডেট হিচাপে আমি ডিক্লেয়াৰ কৰি দিলোঁ আমিতো ইনিচিয়েলি এতিয়া এক্সামিন কৰি 6টামান পাইছোঁ এইটো একচুৱেলি মানে একজাক্ট ৰিপৰ্টটো এইটো পোষ্টমৰ্টেম মানে কৰি পোষ্টমৰ্টেম ডিপাৰ্টমেণ্ট কৰি মানে FSM ডিপাৰ্টমেণ্টৰ পৰাই এইটো কৰিব ফৰেনচিক্স মানে ডিপাৰ্টমেণ্টৰ পৰাই মানে তেওঁলোকে কনফাৰ্ম কৰিব গতিকে কনফাৰ্ম ৰিপৰ্টটো আপুনি মানে যেহেতু পোষ্টমৰ্টেম কোকৰাঝাৰ মেডিকেল কলেজত হ'ব গতিকে তাতেই আমি মানে ডিটেইলছত গম পাব কেইটা হৈছে আমি ইনিচিয়েলি 6টামান পাইছোঁ ইঞ্জুৰিৰ ভিতৰত আমি দেখিছোঁ আমি দুই হাতত দুইফালে পাইছোঁ তাৰপিছত আমাৰ ভৰিত পাইছোঁ 2টা তাৰপিছত চেষ্টত পাইছোঁ চেষ্ট আৰু এই এবডোমেনত এটা পাইছোঁ ব্ৰড ডেট বুলিতো মানে এইটো 8 বজাত লৈ আহিছে মোৰ যিহেতু 8 বজাৰ পৰা ডিউটি গতিকে মই এক্সামিন কৰিলোঁ এক্সামিন কৰি এইটো মানে অলৰেডি ডেট আছিলে গতিকে আমি ব্ৰড ডেট হিচাপে আমি ডিক্লেয়াৰ কৰি দিলোঁ আমিতো ইনিচিয়েলি এতিয়া এক্সামিন কৰি 6টামান পাইছোঁ এইটো একচুৱেলি মানে একজাক্ট ৰিপৰ্টটো এইটো পোষ্টমৰ্টেম মানে কৰি পোষ্টমৰ্টেম ডিপাৰ্টমেণ্ট কৰি মানে FSM ডিপাৰ্টমেণ্টৰ পৰাই এইটো কৰিব ফৰেনচিক্স মানে ডিপাৰ্টমেণ্টৰ পৰাই মানে তেওঁলোকে কনফাৰ্ম কৰিব গতিকে কনফাৰ্ম ৰিপৰ্টটো আপুনি মানে যেহেতু পোষ্টমৰ্টেম কোকৰাঝাৰ মেডিকেল কলেজত হ'ব গতিকে তাতেই আমি মানে ডিটেইলছত গম পাব কেইটা হৈছে আমি ইনিচিয়েলি 6টামান পাইছোঁ ইঞ্জুৰিৰ ভিতৰত আমি দেখিছোঁ আমি দুই হাতত দুইফালে পাইছোঁ তাৰপিছত আমাৰ ভৰিত পাইছোঁ 2টা তাৰপিছত চেষ্টত পাইছোঁ চেষ্ট আৰু এই এবডোমেনত এটা পাইছোঁ ব্ৰড ডেট বুলিতো মানে এইটো 8 বজাত লৈ আহিছে মোৰ যিহেতু 8 বজাৰ পৰা ডিউটি গতিকে মই এক্সামিন কৰিলোঁ এক্সামিন কৰি এইটো মানে অলৰেডি ডেট আছিলে গতিকে আমি ব্ৰড ডেট হিচাপে আমি ডিক্লেয়াৰ কৰি দিলোঁ আমিতো ইনিচিয়েলি এতিয়া এক্সামিন কৰি 6টামান পাইছোঁ এইটো একচুৱেলি মানে একজাক্ট ৰিপৰ্টটো এইটো পোষ্টমৰ্টেম মানে কৰি পোষ্টমৰ্টেম ডিপাৰ্টমেণ্ট কৰি মানে FSM ডিপাৰ্টমেণ্টৰ পৰাই এইটো কৰিব ফৰেনচিক্স মানে ডিপাৰ্টমেণ্টৰ পৰাই মানে তেওঁলোকে কনফাৰ্ম কৰিব গতিকে কনফাৰ্ম ৰিপৰ্টটো আপুনি মানে যেহেতু পোষ্টমৰ্টেম কোকৰাঝাৰ মেডিকেল কলেজত হ'ব গতিকে তাতেই আমি মানে ডিটেইলছত গম পাব কেইটা হৈছে আমি ইনিচিয়েলি 6টামান পাইছোঁ